অষ্টম সংখ্যক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আৰম্ভ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হয় গ্ৰন্থ আৰু বাণিজ্য মেলা সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে অভিনেত্ৰী নৃত্যশিল্পী মেঘৰঞ্জিনী মেধিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে বাণিজ্য মেলাৰ শুভ উদ্বোধন কৰে স্বাধীনৰ সম্পাদক বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰে উল্লেখযোগ্য যে স্থানীয় বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ নেতৃত্বত অনুষ্ঠিত হৈ আহিছে এই গ্ৰন্থ আৰু বাণিজ্য মেলা। আমি আসলতে মোৰ ঘৰ উজনি নামনি আমি নামানো কিন্তু মই যেতিয়া গুৱাহাটীত থাকিবলৈ লৈছো তেতিয়াই দেখিছো যে এই কথাবোৰ পতা হয় তাৰ আগলৈকে নাজানিছিলো। মই আপোনালোকক এটা কথা কওঁ, তেওঁৰ নাম মানিক চক্ৰৱৰ্তী। তেওঁ এজন অতি নৈষ্ঠিক ব্ৰাহ্মণ। সেই মানিক চক্ৰৱৰ্তী আমাৰ যি ককাৰ ঘৰৰ চহৰৰ যিটো বাউণ্ডেৰী, সেই বাউণ্ডেৰীৰ পিছফালে গাতে লাগি আছে আমাৰ গোলাঘাটৰ মছজিদটো। তাৰ মৌলবীজনৰ সৈতে আকৌ মোৰ ককাৰ সাংঘাতিক ধৰণৰ বন্ধুত্ব আমি সৰুৰে পৰা দেখি আহিছোঁ। আমি এনেকুৱা এটা পৰিৱেশত ডাঙৰ হৈছিলোঁ য'ত আমি ককাৰ ঘৰত যদি পিছবেলা আমি ল'ৰা ছোৱালীবোৰকে হাই উৰুণি কৰোঁ, তাত যেতিয়া নামাজ পঢ়ে আমি লগে লগে আমি সকলো য'তে আছোঁ ত'তে থিয় হ'বলৈ বাধ্য বা বহি থাকিব লাগিব, কাৰণ নামাজৰ সময়ত আমাক ককাই কেতিয়াও হাই উৰুণি কৰিবলৈ নিদিছিল। শুনিবলৈ হাঁহি উঠে যেতিয়া এইফালে যাবলৈ বিচাৰিছিলোঁ, দেৰি হ'লে গৈ পেলাই ভৱানীপুৰে ওলাব পাৰে, কোৱা হৈছিলে নাযাবা দেই, কালজাৰত ডকাইত আছে। আৰু এয়া কিমান সুন্দৰ আগুৱাই গ'ল তাতেই বুজায় যে কষ্ট কৰিলে মানুহে কিমান আগবাঢ়ি যাব পাৰে। দেৱান জাকিৰ হুছেইনৰ অতি সুন্দৰ সুললিত বৰগীত আৰু মৃগেন দাসৰ আৰু তেওঁৰ সংগীবৃন্দৰ জিকিৰ আৰু জাৰি, তাতেইতো সকলো কথা ওলাই পৰে। অনুৰাধা শৰ্মা বাইদেউৰ এইটো ককাকৰ কথা, গৌৰৱ গগৈৰ কথা, টেলিভিছন এংকৰ হিচাপে বহুদিনৰ পৰা কথা বতৰা কৈ আছো। শব্দবিলাক কোৱা বেছি দিন হোৱা নাই নহয়। হিন্দু মুছলমান মই নিজেই অসুবিধা পাওঁ যে কিমান হৈছে ক'বৰ কাৰণে। এতিয়া হিচাপ নিকাচবিলাক চব বেলেগ বেলেগ হৈ গ'ল আৰু কথা বতৰাবিলাকো সেই ধৰণেৰে ভাগ বতৰা হৈ গ'ল। কোন ক'ত কি কেনেকুৱা হিচাপ নিকাচ হ'ল, গোটেইখন দেখোন ওলট পালট হৈ গ'ল আৰু সকলো পক্ষই সেইবিলাকেই জনপ্ৰিয় হৈ গৈছে।